ইনফৰমেশ্যন এটা আছিলে আৰু সেই ইনফৰমেশ্যন বেছ কৰি a team led by মানস প্ৰতিম চৌধুৰী DSP হেডকোৱাৰ্টাৰ অংশুল শৰ্মা CDSP RK নগৰ তেওঁলোকে এটা খুব ভাল আজি ডিটেকশ্যন কৰিছে আৰু এই ডিটেকশ্যনত আমি 80,000 ইয়াবা টেবলেটছ ৰিকভাৰী কৰি চিজ কৰা গৈছে 80,000 টেবলেট অলমষ্ট ৱেইং 8.75 কিলো যোনটো ব্লেক মাৰ্কেটত more than 8 crores টকাৰ সেইটো ৱৰ্থ হয় আৰু তাতে আমি 3জন আসামী ধৰিবলৈ সক্ষম হৈছো 3জন আসামীৰ নাম হৈছে সামিমউদ্দিন আলতাফ হুছেইন আনাম হুছেইন 3জন দোলোগাং RK নগৰ এৰিয়াৰ হয় আৰু তেওঁলোক আইজলৰ পৰা আজি আহি আছিলে ৰাস্তাতে তেওঁলোকক ধৰা গৈছে এটা ইকো ভ্যান সিজ কৰা গৈছে যোনটো তেওঁলোকে এই অফেন্সটো কৰোতে ইউজ কৰিছিলে আৰু সেইটো নতুনকৈ কিনা বুলি কৈছে তাতে গাড়ী নম্বৰ এতিয়ালৈকে নাই আমাৰ এতিয়া গোটেইখিনি প্ৰসেস সিজাৰ প্ৰচিডিউৰ চলি আছে আৰু এইখিনি আমি নেক্সট আমাৰ যোনটো ইনভেষ্টিগেশ্যন থাকিব ফৰৱাৰ্ড বেকৱাৰ্ড লিংকেজৰ কাৰণে আমি সেইখিনি আমি এতিয়া কৰিম ইনভেষ্টিগেশ্যন থাকিব আৰু যাতে এনেকুৱা যদি আৰু তেওঁলোকৰ লগত মিলিত যোন আছে সেইকেইটাক ধৰিবলৈ আমি চেষ্টা কৰিম